নমস্কাৰ আজি 22 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ 12টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট হৈছে ৰেজাউল কৰিম চৰকাৰ এবাৰ ধৰ্ণা নহয় সেলফি উঠিবলৈ গৈছে দিল্লী এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব বিচাৰিছো মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট হৈছে ৰেজাউল কৰিম চৰকাৰ যদি খসাকৈ সংখ্যালঘুৰ নেতা দিল্লীত কিয় ধৰ্ণা দিছে উচ্ছেদ হৈছে খুনাপুৰত চিঞৰিছে দিল্লী অসমৰ সমস্যাক লৈ অসমত আন্দোলন কৰক দিল্লীত আন্দোলন কৰিবলৈ কত টকা পাইছে সংখ্যালঘু নেতাই যদি কত সাহস আছে দিল্লীত যাবলৈ কত টকা পাইছে ৰাজহুৱা কৰক এজন মন্ত্ৰীৰ পৰা টকা লৈ দিল্লীত আন্দোলন কৰিছে ৰেজাউল কৰিম চৰকাৰে দিল্লীত খৰচ হোৱা 60 লাখ টকা ৰেজাউল কৰিম চৰকাৰৰ পৈতৃক সম্পত্তি নেকি সংখ্যালঘুক ঠেলাৱালা ৰিস্কাৱালাৰ চান্দালৈ বিলাসী জীৱন পালন কৰিব গৈছে দিল্লীত যন্ত্ৰৰ মন্ত্ৰৰ ধৰ্ণা দিবলৈ গৈ বিভিন্ন স্থানত সেলফি উঠিছে সংখ্যালঘুৰ দুখ সমস্যালৈ দিল্লীত যোৱা হলে ফলপূৰ্বক কিবা পোৱা গ'লহেঁতেন এইবাৰ সংখ্যালঘু সংগঠনে টাৰ্গেট কৰিছে সংখ্যালঘু নেতাক খুনাপুৰৰ উচ্ছেদক লৈ আমচুৰ প্ৰত্যাহ্বান ৰেজাউল কৰিম চৰকাৰক পৰৱৰ্তী খবৰ মিয়া এদিন শিৱসাগৰৰ এছপি হলে খেদিব পাৰিবনে মিয়া এদিন শিৱসাগৰৰ যদি এছপি হয় তেনে ডিব্ৰুগড় মেডিকেল কলেজৰ অধীক্ষক হলে খেদিব পাৰিবনে মিয়াক আজমল ফাউণ্ডেশ্যনে প্ৰতি বছৰে 4 শতাধিক চিকিৎসক অভিযন্তা গঢ়ি তুলিছে মিয়াৰ খন্তাৰ এদিন হ'ব IAS IPS শাক পাচলি মাছক লৈ ব্যস্ত থাকিল অসমীয়া জাতি আটাইতকৈ বেছি নিজৰ জাতিক ভাল পোৱা লোকজন হৈছে আজমল সংবাদ মেলত APWৰ সভাপতি অভিজিত শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে খন্দিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে RSSক লৈ কেজৰিৱালৰ তৰফৰ পৰা 5টাকৈ প্ৰশ্ন কৰা হৈছে কেজৰিৱালৰ তৰফৰ পৰা কি 5টা ডাঙৰ প্ৰশ্ন কৰা হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো ৰাজনৈতিক বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খৰব হৈ পৰিছে RSSৰ বিৰুদ্ধে দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ পৰা RSSক কৰিছে প্ৰশ্ন বিজেপিৰ খণ্ডপত RSSৰ প্ৰধানলৈ প্ৰশ্ন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে RSSক 5টা প্ৰশ্ন কৰিছে কেজৰিৱালে প্ৰথম প্ৰশ্ন যি ধৰণে ইডি CBIক ভয় দেখুৱাই চৰকাৰ ভঙা হৈছে সেই পন্থাক RSSে সমৰ্থন কৰেনে দ্বিতীয় প্ৰশ্ন কৰিছে নৰেন্দ্ৰ মোদীয়ে সকলো ভ্ৰষ্ট নেতাক বিজেপিলৈ আনিছে RSSে মোদীজীৰ এই কাৰ্যক সমৰ্থন কৰেনে তৃতীয় প্ৰশ্ন নিৰ্বাচনৰ সময়ত JP নাড্ডাই দিয়া মন্তব্যক লৈ RSSে অসন্তুষ্টি ব্যক্ত কৰিবনে 75 বছৰত অৱসৰ লোৱাৰ নিয়ম মোদীৰ ওপৰত বলবৎ হ'বনে বিজেপিৰ পথভ্ৰষ্ট হোৱাটো RSSৰ দায়িত্ব বিজেপিৰ বৰ্তমানৰ কাম কাজক বন্ধ কৰিবলৈ মোদীক RSSে কবনে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এইদৰে RSSৰ বিৰুদ্ধে খৰব হৈ পৰা পৰিলক্ষিত হৈছে আজি দিনটোৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পৰাপক্ষত আপুনি ঘৰৰ পৰা নোলাব যদিহে আপোনাৰ কোনো কাম নাই তেতিয়াহ'লে আপুনি ঘৰৰ পৰা নোলাব কিয়নো ৰাজ্যত পৰিছে উৎকট গৰম আৰু উৎকট গৰমৰ মাজতেই 3 গৰাকীকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ পৰাপক্ষত আপুনি যদি কাম নাথাকে আপুনি ঘৰৰ পৰা নোলাব অত্যাধিক গৰমে আপোনাৰ জীৱনলৈ বিপদ মাতি আনিব জনসাধাৰণলৈ বিপদ মাতি আনিছে গৰমে কিয়নো ইতিমধ্যে 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে অত্যাধিক গৰমে লখিমপুৰত গৰমৰ বাবে 3 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে অত্যন্ত জৰুৰী খবৰ গৰমৰ বাবে অসুস্থ হৈ পৰিছে বহু বিদ্যালয়ৰ শিক্ষাৰ্থী পৰ্যন্ত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাতেই পৰিছে উৎকট গৰম 5 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত বাঢ়িছে গৰমৰ তাপমাত্ৰা গুৱাহাটী মহানগৰীত পুৱাই তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াস অনুমান কৰক গৰমৰ তাপমাত্ৰা ইতিমধ্যে 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আপোনাৰ যদি বাহিৰত কিবা কাম কাজ নাথাকে অতি জৰুৰী কাম যদি নাথাকে আপুনি বাহিৰলৈ নোলাব 49 ডিগ্ৰী সেলসিয়াসৰ সমান গৰম অনুভৱ হৈছে আজি গুৱাহাটী মহানগৰীত কি শিলচৰ কি লখিমপুৰ কি ৰঙিয়াত 38 ডিগ্ৰী পৰ্যন্ত সেলসিয়াস গৰম বৃদ্ধি পাইছে
অনাগত 24 ঘণ্টা তাপমাত্ৰা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট। পৰৱৰ্তী খবৰ, অসমীয়া ল'ৰা ছোৱালীক চাকৰি দিবলৈ চৰকাৰী চাকৰি দিবলৈ মই তৰুণ গগৈ মাদানীৰ লগত যুঁজিছিলোঁ। কোনে এইদৰে মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰতিৰোধ জনোৱাৰ চেষ্টা কৰিছোঁ। অসমীয়া ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈ মই তৰুণ গগৈ মাদানীৰ লগত যুঁজিছিলোঁ। স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে মই অহৰহ সংগ্ৰাম কৰি গৈছোঁ। টেটৰ নিযুক্তিৰ পৰা আজিলৈ সংগ্ৰাম চলাই আহিছোঁ। মই যোগ্যতাৰ ভিত্তিত টেটৰ চাকৰি দিবলৈ মই সেই সময়ৰ মুখ্যমন্ত্ৰীৰ লগতে মাদানীৰ সৈতে যুঁজিবলগীয়া হৈছিল। ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে। ৰাজ্যখনৰ বাবে পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে জোনমণি ৰাভাৰ কথা আপোনাৰ নিশ্চয় মনত আছে, যি জোনমণি ৰাভাৰ কাণ্ডৰ পিছতে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। পুনৰ জোনমণি ৰাভাৰ প্ৰসংগ আহি পৰিছে। অসম আৰক্ষীত 6 গৰাকীকৈ বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হৈছে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গাফিলতি কৰা 6 আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা। CBIয়ে সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত আৰু জখলাবন্ধাত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল প্ৰয়াত SI জোনমণি ৰাভাই। অসম আৰক্ষীৰ 6 গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে আৰু পোষ্টমৰ্টম ৰিপৰ্ট জোনমণিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে দেখা গৈছিল বহু বিসংগতি। জখলাবন্ধা তদানীন্তন OC পৱন কলিতাৰ বিৰুদ্ধে তদন্ত। শৈবৰগাঁৱৰ আৰক্ষী চকীৰ তদানীন্তন IC আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে হ'ব তদন্ত। নগাঁৱৰ তদানীন্তন TSI উৎপল বৈশ্যৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। জখলাবন্ধাৰ SI জাকাৰিয়া চৌধুৰী, কনিষ্টবল ৰেৱ বৰুৱা, মুজিবুৰ ৰহমানৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে। ইফালে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি কৰা 6 গৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জনতাই বৰষুণ বিচাৰি এইবাৰ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে। শ মুছলমানে এইবাৰ বৰষুণৰ বাবেই এইবাৰ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে। বৰষুণ বিচাৰি হাহাকাৰ কৰিছে জনতাই। শ মুছলমানে এতিয়া দোৱা প্ৰাৰ্থনা কৰিছে। লাহৰীঘাটৰ এখন মাদ্ৰাছাত শিক্ষক শিক্ষাৰ্থী আল্লাহৰ ওচৰত কৰিছে দোৱা, কিয়নো ৰাজ্যত বহু কেইদিনৰ পৰা বৰষুণ নাইকিয়া হৈছে। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। প্ৰচণ্ড গৰমে অভিলেখ ৰচিছে এইবাৰ সমগ্ৰ ৰাজ্যত। ইফালে এজাক বৰষুণ বিচাৰি এতিয়া দোৱা প্ৰাৰ্থনা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে। ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশবাসীলৈ ভাল খবৰ, কিয়নো 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৃষ্টিপাত। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাই আছো বিশেষ খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহিছে, কিয়নো 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট, য়েলো এলাৰ্ট জাৰি কৰিছে। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই ভাল খবৰ, 25 তাৰিখ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৃষ্টিপাত। কোন কোন জিলাত হ'ব মুখলধাৰ বৃষ্টিপাত আমি ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰাৰ লগতে বাক্সা, কামৰূপ গ্ৰাম্য, নলবাৰী, কামৰূপ মহানগৰ আদিকে কৰি দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰৰ লগতে বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত হ'ব প্ৰচণ্ড বৰষুণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান হওক, ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড। এটা বেয়া খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সাৱধান হওক, ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড। 1 অক্টোবৰৰ পৰা আধাৰৰ বাবে ৰাজ্যত আহিব নতুন নিয়ম। আধাৰ কাৰ্ডক লৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নীতি নিৰ্দেশনা। ইফালে অসমত বিদেশীৰ হাতে হাতে আধাৰ কাৰ্ড আৰু এতিয়াৰ পৰা কেৱল NRCত আবেদনকাৰীহে লাভ কৰিব আধাৰ কাৰ্ড। NRCত আবেদন নকৰিলে এতিয়াৰ পৰা অসমত নাপাব আধাৰ কাৰ্ড। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিদেশীয়ে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে এতিয়া ৰাজ্য চৰকাৰে আনিছে এই কঠোৰ নিয়ম। যদিহে 2014 চনৰ NRCৰ বাবেই আবেদন কৰা নাই তেন্তে আধাৰ কাৰ্ড দিয়া নহ'ব। অসমৰ বহুকেইখন জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে।
বৰপেটাত 103% পোৱা গৈছে আধাৰ কাৰ্ড সমান্তৰালভাৱে দুপৰীত 103% আধাৰ কাৰ্ড নগাঁৱত 101% জনসংখ্যাতকৈ বেছি হৈ গৈছে আধাৰ কাৰ্ড সন্দেহযুক্ত লোকেও আধাৰ ল'বলৈ সক্ষম হৈছে চাহ বাগিচাৰ বাদে বাকী জিলাত প্ৰাপ্তবয়স্ক লোকৰ বাবে আধাৰ পোৱাটো কিছু কঠিন হ'ব কোনো বিদেশী লোকে আহি যাতে অসমত আধাৰ ল'ব নোৱাৰে তাৰ বাবে এতিয়া এই কঠোৰ পন্থা হাতত লৈছে চৰকাৰে এনআৰচিৰ আবেদন কৰা নম্বৰ দিলেহে পাব আধাৰ কাৰ্ড সংবাদমেল সম্বোধন কৰি এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ভাল খবৰ হৈছে জিঅ'ৰ যদি আপুনি গ্ৰাহক হয় তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ জিঅ'ৰ ধামাকা অফাৰ আহিছে এবছৰৰ বাবে জিঅ'ই ৰিচাৰ্জ ফ্ৰী কৰি দিছে গ্ৰাহকৰ বাবে জিঅ'ই আনিছে ধামাকা অফাৰ দুৰ্গা পূজাৰ আগে আগে জিঅ'ৰ আকৰ্ষণীয় অফাৰ আহিছে কিয়নো এইবাৰ 365 দিনৰ ৰিচাৰ্জত একেবাৰে বিনামূলীয়া জিঅ'ই ৰিচাৰ্জ কৰিছে জিঅ'ৰ প্ৰিপেইড গ্ৰাহকসকলে ল'ব পাৰিব এই সুবিধা কিন্তু ইয়াৰ বাবে এয়াৰ ফাইবাৰ কানেকশ্যন ল'ব লাগিব গ্ৰাহকে অফিচিয়েল ৱেবছাইটত এই অফাৰৰ কথা ঘোষণা কৰিছে জিঅ'ই বৰ্তমান এবছৰৰ ৰিচাৰ্জৰ বাবে ৩৫৯৯ টকা খৰচ কৰিবলগীয়া হয় গ্ৰাহকসকলে কিন্তু এতিয়া এয়াৰ ফাইবাৰ কানেকশ্যন ল'লে সেয়া লাভ কৰিব বিনা পইচাত